কিছুমান এস্পিৰেণ্ট কি 3-4 ইয়াৰ্ছ পৰা প্ৰিপেয়াৰ কৰি থাকে কিন্তু এক্সাম ক্লিয়াৰ নহয় এইপিনে কিছুমান এস্পিৰেণ্ট কি 6 মান্থলৈকে প্ৰিপেয়াৰ কৰে আৰু কেইটামান এক্সাম ওলাই লয় 6 মান্থ বা 1 year সেইটো কি ৰাইট ষ্ট্ৰেটাৰ্জি লাগিব আৰু ৰাইট ষ্ট্ৰেটাৰ্জিৰ বাবে কি ভাল বুকো লাগিব আপোনাৰ মাৰ্কেটত বহুত এভেইলেবল বুক আছে কোনটো বুক ল'ম কোনটো বুক এভইড কৰিম এইটো আজি ভিডিঅ'ত আহক নতুন এটা ভিডিঅ'লৈ ৱেলকাম আপুনি যদি নতুন ভিডিঅ'টো শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কৰিব নতুন চেনেল হয় প্লিজ ছাপোৰ্ট কৰিব আহক এইটো কি জিকেৰ কাৰণে কি এৰিয়েণ্টৰ বুক হয় এতিয়া বহুতে লুচেণ্ট কয় লুচেণ্ট কিন্তু মই লুচেণ্টটো এভইড কৰিব ক'ম আপুনি যদি লুচেণ্ট পঢ়িছে মোৰ লগত আপুনি ৰিলেট কৰিব পাৰিব এইটো কি বহুত বৰিং হয় আজিলৈকে মই ফুল বুকটো এইটো পঢ়াই নাই ফুল বুক কি 30% বেছি পঢ়াই নাই কিয় বহুত আননেচেচাৰী ইনফৰ্মেশ্যন ভাল আকৌ বেয়া নকওঁ কিন্তু বহুত আননেচেচাৰী ইনফৰ্মেশ্যন সোমাই দি থাকে মানে বেয়া লাগে আৰু এইবোৰ বুক যেনেকৈ কি টু দ্য পইণ্ট থাকে একদম এইকাৰণে এইটো ল'ব পাৰে যেনেকৈ মই এইটো পঢ়িছিলোঁ ক'ত গ'ল এইটো পাৰমাৰৰ কি SSC বুক হয় এইটো কেনেকৈ হয় পূৰা লুচেণ্টৰ টাইপৰে হয় কিন্তু লুচেণ্টৰ যিমান ইনফৰ্মেশ্যন দি আছে আননেচেচাৰী কিছুমান লাইনসমূহ আছে এইবিলাক চব আঁতৰাই একদম লাইন টু লাইন দি আছে মানে ফেক্ট টু ফেক্ট আপুনি যদি খোজে ল'ব পাৰে বুকটো এইটো একো আপোনাৰ মন মই কেইটামান বুক দেখাই দিছোঁ যোনটো লৈ আপুনি এইটোও ল'ব পাৰে এইটোও বেয়া নহয় এৰিয়েণ্টৰ ফেমাছ হয় বুক আৰু এটা কি যেনেকৈ আছামৰ কাৰণে এইটোৱে বুক ল'ব বেলেগ বুক নল'ব আৰু মনত ৰাখিব এটা কথা 10টা বুক নল'ব তাৰপৰা এটা বুক লওক এইটোকে 10 বাৰ ৰিভাইজ কৰক এনেকুৱা নহয় যে আজি সেইটো টিচাৰে সেইটো ক্লাছ কৰাই আছে আৰু এটা সেইটো পঢ়াই আছে 10 ইম্পৰ্টেণ্ট জিকে এক্সপেক্টেড কুৱেশ্যন এনেকুৱা চাই লওক নিজৰ প্ৰিপেৰেশ্যন ট্ৰাষ্ট কৰক আৰু নিজে যি পঢ়িছে এইটোকে বাৰ বাৰ ৰিভাইজ কৰক ইয়াৰ পৰাই পঢ়িব 100% পঢ়িব যিমান কিছুমানটো কমন নপৰিব যিবিলাক কমন নপৰে সেইবিলাক বেলেগৰো নোৱাৰিব সেইবিলাক ইগন'ৰ কৰক পূৰা 100% পেপাৰ কেতিয়াও নোৱাৰিব এইটো নকৰিব যে বেলেগ টেলিগ্ৰাম জইন কৰিলোঁ সেইটো টেলিগ্ৰাম জইন কৰিলোঁ তাৰ পৰা পঢ়িলোঁ এনেকৈ নকৰিব নিজৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক যি বুক লৈছে সেইটোকে বাৰে বাৰে ৰিভাইজ কৰক ইয়াৰ পৰাই হ'ব নেক্সট আহক কি কওঁ নেক্সট কি বুক মেথছৰ কথা কওঁ ঠিক আছে মই কি ফ'ল' কৰিছিলোঁ এইটোও ক'ম এইটো মই কৰা নাই তথাপি আপোনাক কৈছোঁ এইটো কি যেনেকৈ আদিত্য ৰঞ্জনৰ বুক হয় SSCৰ হয় চেপ্টাৰ ৱাইজো আছে লগত টাইপ ৱাইজো আছে তো এইটো প্ৰেক্টিছ কৰিব ভাল হ'ব এইবিলাক বুক কিন্তু মোটা হ'ব এইটোও এটা ভাল হয় বহুত ফেমাছ কিৰণ আগৰ পৰা চলি আছে ল'ব পাৰে কিন্তু এইবিলাক বুক মোটা হ'ব ঠিক আছে ভলিউম বেছি চাই ভয় নাখাব কিয় ভয় নাখাব ষ্টাৰ্টিং মেথছ যেতিয়া কৰিব বহুত শ্ল' হ'ব ফাৰ্ষ্টত 2টা 3টা 4টা 5টা এনেকৈ ভাবিব ফাৰ্ষ্টত 5টা ছল্ভ কৰিব পাৰিব নেক্সট দিন 10টা নেক্সট দিন আকৌ 5টা চাব নেক্সট দিন চাব একদম ছল্ভ হোৱা নাই এনেকৈ কৰি এটা চেপ্টাৰ ছাপ'জ 300টা কুৱেশ্যন আছে পূৰা কমপ্লিট হৈ যাব নেক্সট আকৌ বেলেগ চেপ্টাৰত যাব যেতিয়া এইবিলাক কুৱেশ্যন নেৰিব এইবিলাকো অলপ অলপকৈ কৰি থাকিব তেতিয়া কি নিজে স্পীড এনেই স্পীড বাঢ়ি থাকিব আৰু পূৰা কভাৰ হৈ এটলিষ্ট এইবিলাক বুক 3 to 4 টাইমছ কৰিব তেতিয়াহে মেথছত কনফিডেঞ্চ আৰু মই কি ফ'ল' কৰিছিলোঁ এইটো হৈ গ'ল মই এইটো কৰিছিলোঁ পিনাকিলৰ এইটো যদি আপুনি ল'ব খোজে এইটো বেয়া নহয় এইবিলাক SSC বেছড হয় কিন্তু আপুনি ভাবিব যে মই ADR কৰি কাৰণে প্ৰিপেয়াৰ কৰিছোঁ SSC কিয় মেথছ কৰি কৰক কিয় যদি হাৰ্ড প্ৰেক্টিছ কৰে এক্সামত এইবোৰ ADR আছাম পুলিচ এইবোৰ কি বহুত ইজি লাগিব মই যেনেকৈ ADR মেথছ বহুত জল্দি কৰি দিওঁ এতিয়া কিয় এইবিলাক মই অলৰেডি এইবিলাক ছল্ভ কৰি ৰাখিছোঁ আৰু এটা কথা মেথছৰ কথা কৈ আছোঁ যেতিয়া মই এতিয়া কি নতুন পাৰ্চেণ্টেজৰ ক্লাছ ষ্টাৰ্ট কৰিছোঁ ক্লাছ 1 এইটো আপুনি ভিজিট কৰিব আৰু চাব আপুনি ভাল লাগিলে শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কৰিব আৰু মেইন কথা কি মই একদম শ্বৰ্ট ট্ৰিকেৰে কৰিছোঁ একো ফৰ্মুলা ইউজ কৰা নাই আপুনি এবাৰ চাব মই একদম বেছিকৰ পৰা বুজাইছোঁ একো ফৰ্মুলা নালাগে একদম ক্লাছ ষ্টাৰ্টিঙৰ পৰা ক্লাছ একদম পূৰা ফুল যি টাইপ আছে আহিব পাৰে চব কভাৰ কৰিম আৰু খালি পাৰ্চেণ্টেজ নহয় চব মেথছৰ ক্লাছ কৰাম আপুনি এইটোৱে ক'লোঁ A to Z মোৰ ক্লাছটো কৰক খালি পাৰ্চেণ্টেজে কৰক আপোনাৰ যদি বেয়া লাগে আৰু ক্লাছ নকৰিব কিন্তু মই 100% চিয়'ৰ ভাল লাগিব আৰু চব ডাউট ক্লিয়াৰ হ'ব কিন্তু পূৰা A to Z কৰিব তাৰপিছতে জাজ কৰিব আহক নেক্সট কি কৰোঁ মই এইটো ইংলিছৰ আপুনি যদি ষ্ট্ৰেটেজি চাই বুক চাই যিমান মানুহ আছে এই বুকটোকে নিতু মেমৰ কি এইটোকে ডেডিকেট কৰে কিয় এইটো বহুত আগৰ পৰা চলি আছে এইটো কি বহুতে ৰামবানো হয় ময়ো এইটো ইউজ কৰিছোঁ এতিয়াও আছে পুৰণা হৈ গ'ল বুকটো কিয় ভাল এইটো অলৰেডি গ্ৰামাৰ দিয়া আছে পিছপিনে ভোকেব দিয়া আছে 1 word দিয়া আছে আৰু গ্ৰামাৰটো বহুত ভালকৈ বুজোৱা আছে ভোকেবো ধুনীয়া আছে আৰু মই টেলিগ্ৰামত এটা ভোকেবৰ PDF দি দিম তাত কি চব A to Z ভোকেব আছে
এইটোৰ এৰ কিমান ভোগেব হ'ব পাৰে চব টাইপৰ বেলেগ বেলেগ টাইপৰ ভোগেব দিয়া আছে মোৰ নহয় এইটো বেলেগৰ হয় বাৰু ঠিক আছে মই এইটো টেলিগ্ৰামত দি দিম আপুনি চাব পাৰে এইকেইটাই বুক ল'ব একদম একদম কম বুক লৈছোঁ আৰু ৰিজনিঙৰ কাৰণে কি বুক ল'লে ল'ব পাৰে নহ'লে নাই মইতো প্ৰিফাৰ কৰিম নল'ব কিয় কিমান বুক পঢ়িব অলৰেডি মেথছ ইংলিছ GK এইবোৰ পঢ়িবই আছে ৰিজনিং কি কৰিব ইউটিউব অন কৰক তেতিয়া আপুনি শিকি যাব যাৰ ইউটিউব অন কৰক ৰিজনিং কথা নাই কি কুৱেশ্যনে লাগে আপোনাৰ ভিডিঅ' পজ কৰিব আৰু কুৱেশ্যন কৰক মই এনেকৈ কৰিছোঁ তাৰপিছত মকেদি কুৱেশ্যন চল্ভ কৰিম ৰিজনিং হাৰ্ড টপিক নহয় ৰিজনিং কাৰণে ইমান ডাঙৰ মোটা বুক লৈ পইচা ৱেষ্ট কৰিব নালাগে আৰু টাইমো দিব নালাগে সেইকাৰণে ৰিজনিং ইউটিউবৰ পৰা প্ৰেক্টিছ কৰক তাৰপিছত পজ কৰি কুৱেশ্যন কৰক তাৰপিছত মক লওক চব কভাৰ হৈ যাব ঠিক আছে আৰু আকৌ ক'লোঁ মই পাৰ্চেণ্টেজৰ ভিডিঅ' কৰাই আছোঁ একদম A to Z হ'ব একদম চবটা পেটাৰ্ণ কভাৰ হ'ব আপুনি ভিডিঅ'টো গৈ ভিজিট কৰি চাব মই একো টাইম নেৰোঁ আপোনাৰ যেতিয়া মই পাৰ্চেণ্টেজৰ ক্লাছ চেছ কৰিম আপুনি চাব বুক খুলি চব পাৰিব আৰু একদম শ্বৰ্ট ট্ৰিক আৰু কি একো ফৰ্মুলা ইউজ নকৰি কৰিম য'ত বেছিক লাগিব তাত বেছিকো দেখায় থেংক ইউ ভিডিঅ'টো শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কৰিব